আমি কন্যাক ইউনিয়নৰ লগত আৰু আমি চৰাইদেউৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন আমি এখন আলোচনা কৰিছোঁ আৰু আলোচনা মৰ্মে তেওঁলোকে কৈছে যে তেওঁলোকে কন্যাক ইউনিয়নে উগ্ৰপন্থী সংগঠন নিষিদ্ধ তেওঁলোকে কৈছে যে 24 ঘণ্টাৰ ভিতৰত তেখেতক এৰি দিবৰ কাৰণে তেখেতলোকে কৈছে কিন্তু 24 ঘণ্টাৰ ভিতৰত যদি এৰি নিদিয়ে ইয়াৰ পিছত আমাৰ চৰাইদেউ জিলা আৰু মন জিলা দুইখন জিলাৰ মাজত এখন শান্তি সমিতি আমি বিগত 2023 বৰ্ষত আমি গঠন কৰিছিলোঁ আৰু সেই সমিতিখনে ইয়াৰ পাছত সকলো আলোচনা কৰাৰ পাছত আমি আলোচনা কৰিম এটা আমাৰ কথাটো হ'ল কি আমাৰ টাইম ছাত্ৰ আন্দোলনৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ এটা স্পষ্ট কথা যে চৰাইদেউ জিলাৰ সদৰ সোণাৰী আৰু সদৰ সোণাৰীৰ ওচৰতে নামতোলা তেনেই ওচৰ এছ পি অফিচৰ পৰা তেনেই ওচৰ জিলা প্ৰশাসন অফিচৰ পৰা মুখ্য অফিচৰ পৰা তেনেই ওচৰত সেই নাকৰ তলতে যে ড্ৰাগছৰ ৰমৰমীয়া যিটো বেহাৰ কৰিছে এই বেহাৰটোৱে চৰাইদেউ জিলা প্ৰশাসনৰ যি ফুফুলা স্বৰূপ এই ফুফুলা স্বৰূপটো দাঙি ধৰিছে আমাৰ কথা স্পষ্ট আমি অপৰাধী কোনো আমি অপৰাধীয়ে আৰু ড্ৰাগছৰ যি ৰমৰমীয়া বেহাৰ কৰিছে এইটো এটা প্ৰজন্ম শেষ কৰিছে এটা মানৱ জাতিক শেষ কৰিছে এই কথাটো হ'ল ড্ৰাগছৰ বেপাৰ জড়িত হৈ থকা ব্যৱসায়ীজনক চৰকাৰে কঠোৰ শাস্তি দিয়ক সেইটো আমি কম কিন্তু তাৰ সমান্তৰালকৈ নাগালেণ্ডৰ পৰা আতঁৰাই আহি নাগালেণ্ডৰ পৰা কোনো সন্ত্ৰাসবাদী এনেকৈ লৈ যোৱাটো এই কথাটো আমাৰ অসমৰ জনসাধাৰণৰ জীৱনৰ কাৰণে ভাবুকি সৃষ্টি হৈছে কালিলৈ নাগালেণ্ডৰ পৰা কোনোবা এজন সাধাৰণ মানুহক ধৰি লৈ যাব এই কথাটো কেনেকুৱা ধৰণৰ আমাৰ চৰাইদেউ জিলা প্ৰশাসনে আমাৰ অসম চৰকাৰখনে চৰাইদেউ জিলা প্ৰশাসনে চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ সুৰক্ষাৰ কথা কেতিয়া ভাবিব আমি আটাইতকৈ বেছি চিন্তিত হৈছোঁ যে আমাৰ চৰাইদেউ জিলা মানুহৰ জীৱন সুৰক্ষা নাই আজি দিনত আমি ড্ৰাগছৰ বেপাৰী হওক যি বেপাৰী হওক কথা হ'ল আইনতকৈ উৰ্ধত কোনো নহয় আইন এখন আছে আইনে বিচাৰ কৰক কিন্তু কোনোবাৰ পৰা নাগালেণ্ডৰ পৰা আহিব কোনো বন্দুক লৈ আহিব কোনোবা দাঙি লৈ যাব তেনেকুৱা ধৰণৰ কাৰ্যকলাপ আমি সমৰ্থন নকৰোঁ আমি চৰকাৰ শেষৰবাৰ কথা কৈছোঁ যে নাগালেণ্ডৰ কন্যাক ইউনিয়নে ইতিমধ্যে 24 ঘণ্টা সময় দিছে আৰু 24 ঘণ্টাৰ ভিতৰত এৰি দিব বুলি তেওঁলোকে কৈছে আমি চৰকাৰৰ কথা ক'ব বিচাৰিছোঁ চৰাইদেউ জিলা প্ৰশাসনক ক'ব বিচাৰিছোঁ তেওঁলোকে নিজৰভাৱে ব্যৱস্থা গ্ৰহণ কৰক কেৱল মাত্ৰ কন্যাক ইউনিয়ন কেৱল চৰাইদেউ জিলা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ওপৰত বিষয়টো এৰি নিদিব তেওঁলোকে এইটো বিষয় যে ডাঙৰ বিষয় সেই বিষয়টো সাধাৰণ জনতাৰ ওপৰত বিষয় সেইকাৰণে কৈছোঁ যে চৰাইদেউ জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান কৰক অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰক নাগালেণ্ড গভৰ্ণমেণ্টে গুৰুত্ব প্ৰদান কৰক তেতিয়াহে এই বিষয়টো নিষ্পত্তি হ'ব অনাগত দিনত সাধাৰণ ৰাইজৰ জীৱনৰ যে ভাবুকি যে সৃষ্টি হ'বলৈ গৈ আছে এই কথাটো কিন্তু আমি সঁচাকৈ চিন্তিত আৰু সেইকাৰণে কৈছোঁ আৰু ড্ৰাগছৰ দৰে যি ৰমৰমীয়া বেহাৰ চৰাইদেউ জিলাত চলিছে বুলি ইতিমধ্যে গমেই পাইছে চৰকাৰক কৈছোঁ যে আপোনালোকে ইয়াত ডি চি মহোদয় আছে আই এছ বিষয়ে ডি চি আছে নতুনকৈ এছ পি চেঞ্জ হৈছে ইয়াত তেওঁলোকে সাধাৰণ হেলমেট নহ'লে আজি কিবা নহ'লে এনেকৈ ফাইন কাটিবলৈ যায় কিন্তু ৰাইজৰ জনসাধাৰণৰ জীৱনক যে ধ্বংস কৰিব ড্ৰাগছৰ বেপাৰীক যে তেওঁলোকে নাকৰ তলতে যে পুহি ৰাখিছে এই কথা কিন্তু অতিকৈ দুৰ্ভাগ্যজনক ইয়াৰ পাছত যদি চৰাইদেউ জিলা প্ৰশাসনে এই ড্ৰাগছৰ দৰে বিভিন্ন ইলিগেল যদি এক্টিভিটিজ যদি চৰাইদেউ জিলা বন্ধ নকৰে কিন্তু আমি চৰাইদেউ জাতীয় জনগোষ্ঠীয় সংগঠনে আজিলৈকে ডিচিশ্যন হৈছে আমাৰ চৰাইদেউ মন ডিষ্ট্ৰিক্টটো কি লগা ইনচিডেণ্ট হ'লে বি একেলগতে মানুহটো খাৰা কৰিব লাগিব এইটো চৰাইদেউ লগা আছে মন লগা আছে নহয় কেলৈ এইটো 26 অক্টোবৰ 2023 আমাক জইণ্ট একশ্যন কমিটি তাত প্ৰায় আমাক কথা তাতে ৰেজলিউশ্যন পাছ কৰি কিনে আছে কি লগা হ'লে বি আমাক একেলগতে কৰিব আৰু ইয়াতে আমাৰ চৰাইদেউ মন্দে কিবা ইনচিডেণ্ট নহ'লে কি নহ'লে জইণ্ট একশ্যন কমিটি নাজানি কিনে একো নকৰিব জইণ্ট একশ্যন কমিটি পৰাই জানি কিনে কি কাম কৰিব লাগে এইটো কয় আজি লগা ইনচিডেণ্টে আমাৰ কন্যাক ইউনিয়নৰ পৰা 24 আৱাৰ্ছ দিছে ডেডলাইন দিছে তাতে ৰিলিজ কৰিব লাগিব এইটো আমাক কৈ আছে তো তেতিয়াতো ৰিলিজটো নকৰিব তো মানুহলে অলপ চাই ল'ব যদি এইটো ৰিলিজ নহয় উইদিন 24 আৱাৰ্ছ ৰিলিজ নহয় তেতিয়া আমাৰ জইণ্ট একশ্যন কমিটি আৰু বহিব লাগিব বহি কিনে আৰু কি একশ্যন যাব এইটো আমাক এইটো কথা কৰিব আৰু আমাৰ আসাম গভৰ্ণমেণ্ট আৰু নাগালেণ্ড গভৰ্ণমেণ্ট বি এতিয়া তাকতো একো একশ্যন নহ'লে কি একো কিবা মানে চাইলেণ্ট আছে এইটো লগতে বি আৰু তাইক খবৰটো দিব লাগিব দাইখান বি কি আছে এইটো কৰিব লাগিব তো এতিয়াতো কি আছে আমাৰ দলে খালি এইটো আসাম আছে নাগা আছে এইটো নহয় নাগা নহয় আমাৰ মন ডিষ্ট্ৰিক্ট কন্যাক ইয়াতে আছে চৰাইদেউ এইটো একেলগতে আমাৰ দলে কৰিব লাগিব কি লগা আংমাই লগাতো এতিয়া তাক তোলে আমাৰ দলে চাৰি দিব লাগে কৈনে আমাৰ লিডাৰ বি লিখিছে দাইকে ছেপাৰেট লিডাৰ লিখিছে এইটো জলদি চাৰি দিবি বোলে এইটো চাৰি দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70
7099017330 অথবা 7099017990 নম্বৰত